এভৰিৱান, আমি আজি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। আমাক ইয়াতে বহুখিনি সহায় কৰিছে। ৰূপম দাৰ বন্ধুৱে হয় তেওঁ। আহক আমি তেওঁলোকক চিনাকি কৰাই দি আছোঁ। বহুত ভাল লাগিলে মানে আইলোক ৰূপম মোৰ ভাল বন্ধু। সুদূৰ হাজোৰ পৰা আহি যে ইয়াত এই বানাকান্ত লোকসকলক তেওঁলোকে ইমান ধুনীয়াকে সহায় সহযোগ কৰি মেলি কাপোৰ কানি আনিছে, তাৰ পৰা কিছুমান খোৱা বস্তু আনিছে, ফেনাইল হওক, তেনেকুৱা যিবিলাক লাগতিয়াল বস্তু। আৰু এটা কথা কি, মোৰ ৰূপমে মানে আগতে ফোন কৰিছিলে এদিন যে অলপ খোৱা বস্তু লৈ যাম। মই তাক চিধা মনা কৰিলোঁ যে খোৱা বস্তু নালাগে। এতিয়া বানপানীৰ পিছত সাধাৰণতে যিটো হয় মানে কিছুমান বেমাৰ আজাৰ হ'ব, খৰ খজুৱতি, তেনেকুৱা ধৰণৰ বস্তুবিলাক। তাৰপৰা সিহঁতি তেনেকুৱা বস্তু অলপ যোগাৰ কৰিলে, আনিলে। বাকী যি নহওক মানে ইমান ধুনীয়া এটা মানৱতা নিদৰ্শন দাঙি ধৰিছে সিহঁতে। আগলৈ এনেকৈ কৰি যাওক, ভগৱানে শক্তি দিয়ক, তাকে আৰু। ঠিক আছে। আমাক গোটেই পৰিয়ালটোৱে সহযোগিতা কৰিছে। আমাক ইয়াত থকাৰ পৰা হওক, খোৱা লোৱাৰ পৰা হওক, বান সাহায্য কৰিব য'ত গৈছোঁ ঠাইবিলাক দেখাই দিছে। য'ত আমি মানে এনেকুৱা হৈছে যে যিকেইজন পাপ পোৱা মানুহ আছে তেওঁলোকে পাইছে, কাৰণ এই আপোনাৰ দাদাৰ কাৰণে। আহক আমি আৰু ইয়াৰে হেৰি খুৰী আৰু খুৰাক দেখাই দিওঁ, চিনাকি কৰি দিওঁ আপোনালোকক। নমস্কাৰ। এওঁলোক আহিলে কালি আমাৰ ঘৰলৈ। আমি অত্যন্ত সুখী তেওঁলোকৰ উপস্থিতিত। মানে আমি কেনেদৰে আতিথ্য কৰিছোঁ নাজানো। তেওঁলোকে একো বেয়া নাপায় আমাক, মই তাৰ বাবে কৰিজোৰে প্ৰাৰ্থনা জনাইছোঁ। ভাল লাগিছে, তেওঁলোকে বৰ অসমৰ ভেটি গঢ়িব পাৰিব। আৰু শংকৰ ৰাজানে যি আমাক মহামিলনৰ হেতু দাঙি থৈ গৈছে, তেওঁলোকে সেই আদৰ্শে অনুপ্ৰাণিত হওক। এই পাহোৱাল ডেকাহঁত আৰু আগবাঢ়ি যাওক। প্ৰভু ভগৱন্তই তেওঁলোকক কৃপা বৰ্ষণ কৰক। তেওঁলোকে সৎ কামত তেওঁলোকে যাতে আগবাঢ়ি যাওক আৰু দেশে তেওঁলোকক এজন সুনাগৰিক হিচাপে পায়, মই তাকে কামনা কৰিছোঁ। আৰু অতিশয় পিছপৰা এটা এলেকালৈ আমি তেওঁলোকক পঠিয়াই দিছোঁ। আমাৰ এই অঞ্চলতো বানপানী হৈছে, আমাৰ ঘৰৰ ভিতৰত এআঁঠু হৈছে, আৰু আমাৰ আগেদি যোৱা ৰাস্তাটোত একঁকাল হৈছে। কিন্তু তথাপিতো আমাৰ ইয়াতো বহুত সাহাৰ্য পাইছে মানুহে। কিন্তু বিহুবৰ যি নেপালী বস্তি, তাত মানুহৰ ঘৰ দুৱাৰ একো নাই, ৰাস্তাত ত্ৰিপাল তৰি আছে, সেয়ে তেওঁলোকৰ বাসস্থান সকলোখিনি সেয়ে হৈছে যথাসৰ্বস্ব। গতিকে আমি তেওঁলোকক তালৈ পঠিয়াইছোঁ। নিশ্চয় তেওঁলোকে স্বচক্ষুৰে প্ৰত্যক্ষ কৰি আহিছে। আৰু আপোনালোক হাজো হওক বা অসমৰ যিয়েই আপোনালোকে এওঁলোকক সহায় সহযোগিতা আগবঢ়াই পঠিয়াইছে, আমি আপোনালোকলৈ ইয়াৰ পৰাই সেৱা জনাইছোঁ। আপোনালোকে এনেদৰে মানৱ সেৱা কৰক। মানৱ সেৱাই পৰম ধৰ্ম। আৰু আমি ধৰ্ম কৰি মন্দিৰে মন্দিৰে, আমি মন্দিৰ দুৱাৰে দুৱাৰে আমি ঘূৰি ফুৰিলে নহ'ব। এই মানৱ সেৱাই পৰম ধৰ্ম। এই আদৰ্শ আমাৰ এই ডেকাসকলে দাঙি ধৰিছে। এই ডেকাসকলক সদায় সুখী হওক, সদায় সৎকামত আগবাঢ়ি যাওক, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। আহক আমি এতিয়া খুৰাৰ লগত চিনাকি হওঁ। নমস্কাৰ, মোৰ নাম প্ৰবীণ চেতিয়া। তেওঁলোকে সুদূৰ হাজোৰ পৰা আহি এই বন্যাটোৰ মাজত যিখিনি সহায় সহযোগ আগবঢ়ালে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ। আহক আৰু আমাৰ বৌ বুলি মাতিছোঁ, তেওঁক চিনাকি কৰি দিওঁ। নমস্কাৰ। গোটেইখিনি কৈছে মাহেঁতি, কিনো কম, আপোনালোকক ভগৱানে শক্তি দিয়ক, এয়াই। ধন্যবাদ।